ডিব্ৰুগড় জিলা সাহিত্য সভাৰ নিকৃষ্ট কাণ্ড ডক্টৰ নগেন শইকীয়াক অপমান ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বিশিষ্ট সাহিত্যিকগৰাকীৰ নাম সম্বলিত ফলক দলিয়ালে ডাষ্টবিনলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া ডিব্ৰুগড় জিলা সাহিত্য সভাৰ একাংশ বিষয়ববীয়াৰ নিকৃষ্ট কাণ্ডই এতিয়া চকু কপালত তুলিছে সকলোৰে বৰেণ্য সাহিত্যিক শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়াক চূড়ান্ত অপমান ডিব্ৰুগড় জিলা সাহিত্য সভাৰ মিতভাষৰ স্ৰষ্টাগৰাকীৰ নাম সম্বলিত ফলক ডাষ্টবিনলৈ দলিয়ালে ডিব্ৰুগড় জিলা সাহিত্য সভায় ডিব্ৰুগড়ৰ চৌকিডিঙিত অৱস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় চৌহদত নিৰ্মাণ হৈ থকা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়ত জিলা প্ৰতিনিধিয়ে কৰিছে এই ঘৃণনীয় কাণ্ড উল্লেখ্য যে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ পুৰণি কাৰ্যালয়টো নতুন কৰাৰ নামত বৰ্তমানৰ জিলা নেতৃত্বই অইল ইণ্ডিয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত লাভ কৰিছিল 12 লক্ষাধিক টকা উক্ত ধনৰাশিৰে সামান্য মাত্ৰ মেৰামতি কৰি জিলা সাহিত্য সভাৰ নেতৃবৰ্গই ডক্টৰ নগেন শইকীয়াৰ নাম সম্বলিত পূৰ্বৰ ফলক টুকুৰা টুকুৰ কৰি ভাঙি তাৰ ঠাইত লগালে অইল ইণ্ডিয়াৰ ফলক আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাৰ এই নিকৃষ্ট কাণ্ডক লৈ জাঙুৰ খাই উঠিছে আছুৰ লগতে বিভিন্ন দল সংগঠন সকলোৱে ধিক্কাৰ দিছে এনে কাণ্ডক আগৰ পুৰণা এটা ভৱনত আমাৰ যিজন কিৰণ গগৈদেৱ আছিলে আৰু শুভ উদ্বোধন কৰিছিলে যিটো ভৱন আমাৰ নগেন শইকীয়া ছাৰে সেই ফলকখন ভাঙি পেলাই পিনি তাৰ ঠাইত সেই একেটা বিল্ডিঙকে নতুন ৰূপ দি অইলৰ এটা ফান আনি তেখেতসকলে কি বুজাব বিচাৰিছে তেখেতসকলে কোনো কামেই কৰা নাই পুৰণা বিল্ডিংটোত আকৌ অপমান কৰিছে যিখন ফলক আছে এখন ভাঙি পেলাইছে তো আমি এইটো অতি ঘৃণনীয় কাম কৰিছে বুলি আমি সদৌ টাইমছ তৰফৰ পৰা আমি দাবী কৰিছোঁ আৰু অনতিপলমে এই কাৰ্য বন্ধ কৰি তেখেতসকলে উচিত যি মূল্যাংকন দিব লাগে যি সন্মান দিব লাগে পুৰণা ফলকখনকে ইয়াত আহিবলৈ আমি অনুৰোধ জনাইছোঁ বৰেণ্য সাহিত্যিকগৰাকীক কৰা অপমান কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ আছুৰ নগেন শইকীয়া ছাৰে উদ্বোধন কৰা ফলকখন কিন্তু ভাঙি আঁতৰাই তেখেতলোকে এই পুৰণা ভৱনটোকে অলপ আটকধুনীয়া কৰি কিনে তেখেতলোকে পুনৰ নিৰ্মাণ কৰাৰ অইলক মানে মিছা ভুৱা প্ৰতিশ্ৰুতি দিবৰ কাৰণে চেষ্টা কৰিছে এই ক্ষেত্ৰৰ লগত জড়িত হৈ থকা যিকেইজন কৰ্মী বা অসম সাহিত্য সভাৰ লগত যিকেইজন কৰ্মীয়ে এনে অসৎ কাম কৰিছে বুলি কৈছোঁ আমি এনে অসৎ কাম কৰিছে অসৎ কাম কৰা ব্যক্তিসকলক কিন্তু আমি অসমৰ ৰাইজক চিনি থ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু যিজন প্ৰথিতযশা সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰৰ নাম ফলক তেখেত জীয়াই থকা অৱস্থাত ভাঙি ইয়াত পেলাই থৈ দিছে তেখেতসকলৰ কাৰণেও আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক দাবী জনাম উল্লেখ্য যে 2011 চনতেই সেই সময়ৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি কিৰণ কুমাৰ গগৈ আৰু ডক্টৰ নগেন শইকীয়াই অশেষ ত্যাগ স্বীকাৰ কৰি ডিব্ৰুগড় জিলা সাহিত্য সভাক দিছিল এটি স্থায়ী ঠিকনা আৰু তাৰ স্বীকৃতিস্বৰূপে সকলোৱে এই দুগৰাকী ব্যক্তিৰ নাম সম্বলিত এখন ফলক আঁৰি দিছিল কাৰ্যালয়ত কিন্তু জিলা সাহিত্য সভাৰ বৰ্তমানৰ নেতৃবৰ্গই শেহতীয়াকৈ সংঘটিত কৰিছে এনে দুষ্কাৰ্য ডিব্ৰুগড়ৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দিনেশ দাসৰ সহযোগত হিৰণ্য কৌশিক বৰাৰ ৰিপৰ্ট NKTV